আপোনালোকে মোক কওকচোন লুঙি ধুতি ভাল নে অৰুণোদয় ভাল অলপ ডাঙৰ কৰি কওক কংগ্ৰেছে শুনিব লাগিব নহয় লুঙি ধুতি ভাল নে অৰুণোদয় ভাল বঢ়িয়া কিস্তিও আছে এতিয়া আজি আপোনালোকক আমি 10,000 টকা দিম আৰু কোনে কোনে টকাটো দি মোবাইল ফোন কিনিব হাত উঠাওক কোনে হাত উঠোৱা নাই আৰু এবাৰ শুনিছো কোনে কোনে মোবাইল ফোন কিনাৰ ইচ্ছা আছে আচ্ছা কাৰ কাৰ নাই তেওঁলোকে হাত দাগক এতিয়া আমি বুজিলো যে এই 10,000 টকা দি আমি মোবাইল ফোন নিকিনো দিম যাতে আমি আমাৰ লাখপতি বাইদেউ হোৱাৰ যাত্ৰাত আগবাঢ়ি যাব পাৰো আজি অলপ সময় পিছতে আপোনালোকে 10,000 টকাটো পাব কি কামত ব্যৱহাৰ কৰিব মই তিনিটা পৰামৰ্শ আপোনালোকক দিব খুজো প্ৰথম 10,000 টকাকৈ আমি পালো আমাৰ এটা গ্ৰুপ আছে গ্ৰুপত আমি 10,000 টকাকৈ জমা দিলো গ্ৰুপটোত 1 লাখ টকা হল এতিয়া আমি গ্ৰুপটোৰ জৰিয়তে কাম কৰি 130 টকাৰ পৰা অৰুণোদয় 1,000 হল 1,000 টকাৰ পৰা 1250 টকা হল এইবাৰ আমি ঠিক কৰিছো 1 জানুৱাৰীৰ পৰা আপোনালোকে যেতিয়া গেছৰ চিলিণ্ডাৰ কিনিব গেছৰ চিলিণ্ডাৰ কিনাৰ লগে লগে অৰুণোদয় পৰিয়ালৰ ঘৰত 250 টকা টুপং কৰি গৈ একাউণ্টত সোমাই যাব তাৰ মানে গেছৰ দাম 950 250 টকা চৰকাৰে দিব গেছৰ দাম 550 টকা 250 টকা চৰকাৰে দিব 1250 লগত এই 250 টকা আমি যোগ কৰি দিম তাৰ মানে অৰুণোদয় গৈ পেলাই 1500 টকা হৈ যাবগৈ কলিয়াবৰ সমষ্টিত আমি 30,000 পৰিয়ালক অৰুণোদয় আঁচনি দিছো কাৰ কাৰ পৰিয়ালত অৰুণোদয় পাইছে হাত দাঙক বঢ়িয়া আৰু যিসকলে অৰুণোদয় পোৱা নাই মই আজিৰ মিটিঙতে কেশৱদাক নতুনকৈ 3,000 অৰুণোদয় দি থৈ গৈছো তেওঁ ঠিক কৰি দিয়ক অহা মাহৰ পৰা আৰু 3,000 পৰিয়ালক মই অৰুণোদয় দি দিম ভাল হ'বনে বেয়া হ'ব কংগ্ৰেছৰ মানুহবিলাকে কিন্তু অৰুণোদয় বহুত বেয়া পায় কাৰণ তেওঁলোকে অৰুণোদয় ভাল নাপায় তেওঁলোকে লুঙি আৰু ধুতিক ভাল পায় আপোনালোকে মোক কওকচোন লুঙি ধুতি ভাল নে অৰুণোদয় ভাল অলপ ডাঙৰ কৰি কওক কংগ্ৰেছে শুনিব লাগিব নহয় লুঙি ধুতি ভাল নে অৰুণোদয় ভাল বঢ়িয়া আই মাতৃসকলক মই মিঠাতেলো দিম কংগ্ৰেছে ক'লে যে মিঠাতেল কিয় দিব লাগে তেতিয়া মই কংগ্ৰেছবিলাকক কৈছো যে মিঠাতেলৰ মূল্য আপোনালোকে বুজি নাপাব কাৰণ আপোনালোকক মায়ে সৰুতে বুজিলে যে এওঁলোকটো কংগ্ৰেছীয়ে হ'ব এওঁলোকক মৰম কৰি লাভ নাই কিন্তু আমাৰ মায়ে আমাৰ যেতিয়া বেমাৰ হয় সদায় মিঠাতেল আৰু নহৰু গৰম কৰিয়ে আমাক মালিচ দিছিলে হয়নে নহয় কওক আপোনালোকে গা বেয়া হলে লৰা ছোৱালীক আপোনালোকে মিঠাতেলেদি মালিচ কৰে নে নকৰে কংগ্ৰেছৰ মানুহবিলাকে ঘৰুৱা কথা বুজি নাপায়
মাজে মাজে মই ধেমালিতে কওঁ তহঁতি মাৰ পেটৰ পৰা জন্মই হোৱাই নাই, কোনোবা মেচিনৰ পৰাহে জন্ম হৈছিলি বুলি।